ফাইনেন্স এভেইলেবল আছে আপুনি অসমৰ যিকোনো জায়গাৰ পৰা আহিলে নিব পাৰিব ফাইনেন্সত ডাউন পেমেণ্ট 1.5-2 লাখ টকা দিব নিব পাৰিব এখন গাড়ী যদি আপুনি যদি আমাৰ পৰা ক্ৰয় কৰে তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট অনাৰ হ'ব নতুন গাড়ী 2026 হয় যদি আপোনাক যদি BS3 ইঞ্জিনত 407 তাক লাগে 2,80,000 পাই যাব এখন 407 6 চকা গাড়ী এই গাড়ীখন হৈছে 2018 গাড়ী এখন হৈছে 2016 গাড়ী যদি আপোনাক পেট্ৰলত যদি AC গ'ল লাগে 2023 হয় 1.5-2 লাখ টকা দিব আৰু আমছে নিব পাৰিব এখন যাব পৰা মেজিক এক্সপ্ৰেছ 2024 হয় এখন হৈছে ইউডা 17 2023 ডিচেম্বৰ মাহৰ গাড়ী বলেৰো 4x4 2023 হয় 1.3 হয় 1300 কিলো পাছিং আছে 8 ফুট দীঘলৰ ডালা আছে সুপাৰ কেৰি 2020 হয় 2022 গাড়ী ডিজেল ভাৰ্চনৰ গাড়ী হয় এখন ধুনীয়া গাড়ী একদম ফাৰ্ষ্ট ওনাৰ ভাল গাড়ী এখন আছে 19-15 23 গাড়ী 20 ফুট দীঘলত আছে এখনৰ আস্কিং প্ৰাইচ কৈছো 1,10,000 টকা তো কি খবৰ সবৰে নতুন এটা ভিডিও লৈ আজি আকৌ কৈ যাইছো চাওক SS মোটৰছ গুৱাহাটীত ইয়াত কি গাড়ী আপডেট হৈছে সেইখিনি ডিটেইলছ পাব ইয়াত যদি কিবা গাড়ী চাই নিজে চাব ইঞ্জিনৰ পৰা ডকুমেন্টেশন লৈকে পুৰণা ভিডিও আই বাটনত আৰু যদি গাড়ী ৰিলেটেড কিবা এসেসৰিজ চাই ইয়াত আহি আছে তো বলক আৰম্ভ কৰো আৰু এইখিনি গাড়ী ডিটেইলছ আপোনালোকক দিওঁ তো আমাৰ লগত ভৱেশ দা আছে ভৱেশ দা কোন জায়গাত আহিব হয় এটো আমাৰ ডিলাৰটো আছে ডিলাৰৰ নামটো হৈছে SS মোটৰ গুৱাহাটী লখৰা লালুংগাঁও আচ্ছা NPS ইন্টাৰনেশ্যনেল স্কুলৰ সন্মুখতে পাব একদম ফ্ৰণ্টতে আছে ন ফ্ৰণ্টতে একদম ওকে কমাৰ্শিয়াল গাড়ী আছে হয় অকল কমাৰ্শিয়াল গাড়ী ফাইনেন্সত টনা গাড়ী ফাৰ্ষ্ট ওনাৰ এখন জেনুইন গাড়ী পাব আচ্ছা আৰু কোনোবা মেকানিক আনিব পাৰে মেকানিক আনিব ভাল ড্ৰাইভাৰ আনিব জনা বুজা মানুহ আনিব টেষ্ট ড্ৰাইভ কৰিব তাৰ পিছতে গাড়ী আমাৰ পৰা পাৰচেজ কৰিব ওকে আৰু ফাইনেন্স হ'বনে ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব অসমৰ লগতে চুবুৰীয়া ৰাজ্য যদি মেঘালয় আছে মেঘালয়তো ফাইনেন্স এভেইলেবল আছে ওকে দেৰি নকৰো ফাৰ্ষ্ট আজি ট্ৰাকৰ পৰা ষ্টাৰ্ট কৰিম অশোক লেলনৰ পৰা আপুনি কওক ডিটেইলছ এইখন আছে অশোক লেলনৰ গাড়ী হয় 18-15 মডেল হয় 2023 গাড়ী 20 ফুট দীঘলত আছে পাছিং আছে 11.5 আৰু এইখনৰ আপোনাৰ দামটো আছে 16 লাখ টকা ফাইনেন্স হৈ যাব ৰিফাইনেন্স এভেইলেবল আছে 1.5-2 লাখ টকা দিব নিব পাৰিব ওকে তাৰপাছত নেক্সট আহিছো লিলেনৰ হয় 19-15 23 গাড়ী 20 ফুট দীঘলত আছে 11.5 পাছিং আছে আপোনাৰ আস্কিং প্ৰাইচ কৈছো 16,50,000 নিগেচিবল হৈ যাব অন্তবল আহিলে আৰু ফাইনেন্স কৰিলে 2.5 লাখ টকা দিব নিব পাৰিব নেক্সট আহিছো এইখন আছে 2023 হয় 18-16 22 ফুট দীঘলত আছে 12.5 পাছিং আছে আস্কিং প্ৰাইচ কৈছো 15.5 লাখ ফাইনেন্স কৰিলে 2 লাখ টকা দিব নিব পাৰিব আৰু নেক্সটখন হৈছে 18-16 হয় 23 গাড়ী গুৱাহাটী নম্বৰ গাড়ী 22 ফুট দীঘলত আপোনাৰ 12.5 পাছিং আছে দামটো আছে 15.5 যদি আপুনি ফাইনেন্সত ল'ব বিচাৰিছে 2-3 লাখ টকা দিব নিব পাৰিব চাওক নেক্সট দেখা হৈছে এবাৰ ট্ৰেক্টৰ 2024 অক্টোবৰ মাহৰ গাড়ী হয় এখন ধুনীয়া গাড়ী একদম ফাৰ্ষ্ট ওনাৰ ভাল গাড়ী এখন আছে এখনৰ আস্কিং প্ৰাইচ কৰিছোঁ 4,50,000 ফাইনেন্স হৈ যাব 1.5 লাখ টকা দিব নিব পাৰিব এইখন নেক্সট দেখাইছোঁ 3 হুইলাৰ AP হয় BS6 ইঞ্জিনৰ আছে 2022 গাড়ী ফাইনেন্স নহ'ব কেছত ল'ব লাগিব এখনৰ আস্কিং প্ৰাইচ কৈছোঁ 1,10,000 টকা আৰু নেক্সট দেখাইছোঁ ছুপাৰ কেৰি 2020 হয় ডিজেল ভাৰ্চনৰ গাড়ী আছে এখনৰ আস্কিং প্ৰাইচ কৈছোঁ 3 লাখ টকা নিগেচিবল কৰি দিম অন টেবল কথা পাতিলে এখন আহিছে মেজিক এক্সপ্ৰেছ 8জন যাব পৰা মেজিক এক্সপ্ৰেছ 2024 হয় পেট্ৰল ভাৰ্চনো আছে এখনৰ আস্কিং প্ৰাইচ আছে 4,20,000 ৰিফাইনেন্স হৈ যাব আপোনাৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰি ডাউন পেমেণ্ট দিব পাৰিব এখনো মেজিক এক্সপ্ৰেছ হয় 24 হয় আপোনাৰ পেট্ৰল ভাৰ্চনৰ গাড়ী আছে এখনৰ আস্কিং প্ৰাইচ কৈছোঁ 4,20,000 নিগেচিবল হৈ যাব অন টেবল কথা পাতিলে যদি আপোনাক পেট্ৰলত যদি AC গ'ল লাগে 2023 হয় পেট্ৰল ভাৰ্চনৰ গাড়ী এখনৰ আস্কিং প্ৰাইচ কৈছোঁ 3,50,000 নিগেচিবল হৈ যাব অন টেবল কথা পাতিলে এখন আছে 2021 হয় ডিজেল ভাৰ্চনৰ AC গ'ল BS6 ইঞ্জিনৰ হয় এখন প্ৰাইচ 2,70,000 টকা আনফালে আছে এখন 2023 হয় ডিজেল ভাৰ্চনত AC গ'ল BS6 ইঞ্জিন হয় আস্কিং প্ৰাইচ কৈছোঁ 3,50,000 নিগেচিবল হৈ যাব ডাউন পেমেণ্ট গাড়ী পাই যাব চাওক এখন আছে ইণ্টা V10 2024 গাড়ী হয় এখনৰ আস্কিং প্ৰাইচ কৈছোঁ 3,70,000 টকা যদি অন টেবল কথা পাতে আপুনি নিগেচিবল কৰি দিব ফাইনেন্স এভেইলেবল আছে 1.5-2 লাখ টকা দিব আৰু আমছে নিব পাৰিব এখন আৰু ইফালে আনফালে চাওক হেৰি হয় বলেৰো হয় 23 হয় আপোনাৰ বলেৰো মেক্স 1.3 হয় 1300 কিলো পাছিং আছে 8 ফুট দীঘলৰ ডালা আছে যদি এখন নিব বিচাৰে তেতিয়া 6,90,000 এখন নিব পাৰিব ৰিফাইনেন্স হৈ যাব ডাউন পেমেণ্ট 1.5-2 লাখ টকা দিব নিব পাৰিব চাওক এবাৰ দেখাইছোঁ আপোনাক 2022 হয় ইউডা 1700 এখন গাড়ী আছে এখন 2022 গাড়ী ডিজেল ভাৰ্চনৰ গাড়ী হয় এখন আস্কিং প্ৰাইচ কৈছোঁ একদম কম 5,30,000 টকা ডাউন পেমেণ্ট ল'ব পাৰিব মাত্ৰ 1.5-2 লাখ টকা দিব নিব পাৰিব এখন আনফালে যদি আপোনাৰ ইণ্টা V30 লাগে 2023 হয় এখন পাই আছে 2023 গাড়ী ডিজেল ভাৰ্চনত আছে এখনৰ আস্কিং প্ৰাইচ কৈছোঁ 5,50,000 টকা নিগেচিবল হৈ যাব 5,30,40,000 মই অন টেবল কথা বোলে দি দিম মই ফাইনেন্স এভেইলেবল আছে যদি আপোনাক 2024 ইণ্টা V30 লাগে এখন হৈছে 2024 হয় প্ৰাইচটো আছে 6,20,000 টকা নিগেচিবল হৈ যাব ৰিফাইনেন্স এভেইলেবল আছে ডাউন পেমেণ্ট আপোনাৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰিব 1 লাখ 1.5 লাখ যি হয় নিব পাৰিব এখন আছে 2024 হয় ইণ্টা V30 এখনৰ প্ৰাইচটো আছে 6,20,000 অন টেবল কথা বোলে নিগেচিবল কৰাই দিম আৰু ফাইনেন্স এভেইলেবল আছে যদি আপুনি ফাইনেন্সত ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰিব 1,50,000 যি লয় দাম দাম দিলে আপুনি নিব পাৰিব আনফালে আহিছোঁ এখন ইউডা 4x4 হয় 22 গাড়ী এখনৰ আস্কিং প্ৰাইচ কৈছোঁ 5,30,000 টকা যদি আপুনি অন টেবল আমাৰ অফিচত আহে ন তেতিয়াহ'লে আৰু নিগেচিবল কৰাই দিম ফাইনেন্স এভেইলেবল আছে নিব পাৰিব এখন আছে ইউডা আপোনাৰ 4x4 মেঘালয় নম্বৰ গাড়ী আছে
এখন দি আছোঁ মাত্ৰ 5 লাখ টকাত 2022 গাড়ী ডিজেল ভাৰ্চনৰ আছে 4x4 এখন পাই আছে 5 লাখ টকাত নিগেচিয়েবল কৰি দিম আৰু অন টেবল কথা বোলে কমাই দিম এখন আছে ইউডা 17 আছে 2023 ডিচেম্বৰ মাহৰ গাড়ী এখনৰ আস্কিং প্ৰাইচ কৰিছোঁ 6,40,000 টকা ফাইনেন্স এভেইলেবল আছে আপুনি অসমৰ যিকোনো জায়গাৰ পৰা আহিলে নিব পাৰিব ফাইনেন্সত ডাউন পেমেণ্ট 1.5-2 লাখ টকা দিব নিব পাৰিব আনফালে এখন আছে ইউডা 4x4 2023 হয় এখন পাই আছে 5,50,000 টকা আস্কিং প্ৰাইচ কৈছোঁ নিগেচিয়েবল হৈ যাব আহি আমাৰ অফিচত কথা পাতিলে আৰু কমাই দিম ইউডা 17 আছে 2023 হয় ডিচেম্বৰ মাহৰ গাড়ী এখনৰ প্ৰাইচটো আছে 6,40,000 টকা ফাইনেন্স এভেইলেবল আছে কম দামত নিব পাৰিব এখন আছে ইউডা 2.0 হাফ বডিত আছে এখন গাড়ী ৰেলিং নাই এখন দি আছোঁ আপোনাৰ 6 লাখ টকাত 6 লাখ টকাত পাই যাব ফাইনেন্স কৰি নিব পাৰিব ৰিফাইনেন্স হৈ যাব আপুনি 1.5-2 লাখ টকা দিব নিব পাৰিব আনফালে এইখনো আছে আপোনাৰ ইউডা 2.0 এইখনৰ দামটো আছে 6,40,000 টকা ৰিফাইনেন্স হৈ যাব আপুনি নিব পাৰিব কম দামতে দাম পেমেণ্ট 1.5-2 লাখ টকা দিব নিব পাৰিব ইফালে আহিছে বলেৰো 4x4 2023 হয় আপোনাৰ মেঘালয় নাম্বাৰ 2 ৰেজিষ্ট্ৰেশ্যন হয় 23 গাড়ী এখন পাই আছে 7,60,000 টকা আস্কিং প্ৰাইচ কৈছোঁ যদি আমাৰ অফিচলৈ আহে আপুনি কথা পাতে তেতিয়াহ'লে মই 7 লাখৰ ওচৰে দিবলৈ চেষ্টা কৰিম মই ফাইনেন্স এভেইলেবল যদি 1.3 বলেৰো লাগে 2022 হয় মেঘালয় নম্বৰ গাড়ী আছে 8 ফুট দীঘল ডালা 1300 কিলো পাছিং এখন পাই আছে 6 লাখ টকাত গুৱাহাটী নম্বৰ গাড়ী আছে এখন বলেৰো 4x4 হয় 2023 মডেল এখনৰ প্ৰাইচটো আস্কিং প্ৰাইচ কৈছোঁ 7,60,000 টকা যদি আপুনি অন টেবল কথা পাতে আহে আমাৰ অফিচলৈ তেতিয়াহ'লে মই 7 লাখৰ ওচৰে দিবলৈ চেষ্টা কৰিম ফাইনেন্স এভেইলেবল এখন আছে বলেৰো 4x4 2 নম্বৰ গাড়ী ML08 এখনৰ 23 গাড়ী এখনৰ আস্কিং প্ৰাইচ কৈছোঁ 7,50,000 নিগেচিয়েবল কৰাই দিম 7,10,20 মই আপুনি অন টেবল কথা বোলে দি দিম এইখন আহিছোঁ আপোনাৰ 1.7 এক্সট্ৰা লং 9 ফুট দীঘল ডালা আছে বলেৰো এখন 23 ডিচেম্বৰ মাহৰ গাড়ী এখন কৈছোঁ 7,50,000 আস্কিং প্ৰাইচ কৈছোঁ অন টেবল কথা নিগেচিয়েবল হৈ যাব ফাইনেন্স এভেইলেবল আনফালে এইখন আছে 2022 হয় বলেৰো 1.7 এক্সট্ৰা লং 9 ফুট দীঘল ডালা আছে এখন পাই আছে 7,30,000 টকাত যদি আপোনাক যদি BS3 ইঞ্জিনত 407 তাক লাগে এখন পাই যাব 2013 গাড়ী হয় ফাইনেন্স নহ'ব কেছত ল'ব লাগিব BS3 ইঞ্জিন 407 6 চকাত ফাইনেন্স এভেইলেবল নাই এখনৰ অকল কেছত ল'ব লাগিব এইখনৰ আস্কিং প্ৰাইচ হৈছে 2,80,000 পাই যাব এখন 407 6 চকা গাড়ী চাওক নেক্সট আহিছোঁ ডাঙৰ গাড়ী লৈ আকৌ আহিছোঁ এই দুখন গাড়ী মই একেলগে দেখাই দিছোঁ আপোনালোকক দুখনে গাড়ী হৈছে টাটাৰ 3118 মডেল হয় 12 চকা গাড়ী এই গাড়ীখন হৈছে 2018 গাড়ী এইখন হৈছে 2016 গাড়ী আৰু এইখনৰ প্ৰাইচটো আছে আপোনাৰ 14,50,000 এইখনৰ প্ৰাইচটো আছে 13,50,000 ফাইনেন্স এভেইলেবল আছে এইখন হৈছে টাটাৰ 3118 12 চকা গাড়ী 12 চকা গাড়ী হয় 2018 আৰু 2016 গাড়ী আৰু আস্কিং প্ৰাইচ কৈছোঁ 18 গাড়ীখন হৈছে 14,50,000 আৰু 16 গাড়ীখন হৈছে 13,50,000 ফাইনেন্স এভেইলেবল আছে 1.5-2 লাখ টকা দিব আৰু এইখিনি নিব পাৰিব এইখন গাড়ী হৈছে 2024 হয় পেট্ৰল ভাৰ্চনত ছুপাৰ কেৰি 2024 হয় ছুপাৰ কেৰি এইখনত আস্কিং প্ৰাইচ 4 লাখ টকা যদি আপুনি অন টেবল কথা পাতে যদি আপোনাক যিখন গাড়ী লাগে ন তেতিয়াহ'লে আহিব কমত মই দি দিম আপোনাক ফাইনেন্স এভেইলেবল আছে নেক্সট দেখাইছোঁ এইখন হৈছে টাটাৰ BS4 ইঞ্জিনত 19 মডেল হয় BS4 6 চকা ডাম্পাৰ এখন 2020 গাড়ী এইখনৰ আস্কিং প্ৰাইচ কৈছোঁ 19 লাখ 19 লাখ কৈছোঁ আস্কিং প্ৰাইচ কৈছোঁ অন টেবল কথা বোলে নিগেচিয়েবল হৈ যাব ফাইনেন্স এভেইলেবল আছে আপুনি 1.5-2 লাখ টকা আপোনাৰ চিভিলে যিমান কয় সেইখিনি ডাউন পেমেণ্ট লৈ আহিব আৰু এইখন আপুনি নিব পাৰিব এইবাৰ আহিছোঁ 2026 গাড়ী ৰেজিষ্ট্ৰেশ্যন হোৱাই নাই আজিলৈকে ৰেজিষ্ট্ৰেশ্যন হোৱাই নাই 2026 হয় এখন নতুন গাড়ী টাটাৰ 912 টিপাৰ হয় 6 চকাত দুইখনৰ আস্কিং প্ৰাইচ কৈছোঁ 15 লাখ টকা আপুনি যদি এখন গাড়ী যদি আমাৰ পৰা ক্ৰয় কৰে তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট অনাৰ হ'ব নতুন গাড়ী 2026 হয় আস্কিং প্ৰাইচ কৈছোঁ 15 লাখ টকা ৰিফাইনেন্স হৈ যাব আহক এভেইলেবল আছে SS মটৰ নেক্সট আহিছোঁ দুখন গাড়ী একেলগে আছে টাটাৰ 4825 16 চকা গাড়ী হয় টাটাৰ 4825 মডেল দুইখনে 22 গাড়ী এখনো 22 BS6 ইঞ্জিনৰ আছে দুইখনৰ আস্কিং প্ৰাইচ কৈছোঁ 22 লাখ টকা 16 চকা গাড়ী পাব টায়াৰ কণ্ডিশ্যন ধুনীয়া ৰিফাইনেন্স এভেইলেবল আছে আপুনি ৰিফাইনেন্স আপোনাৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰি 2-3 লাখ 4 লাখ 5 লাখ যি দিয়ে আপুনি এইখন ফাইনেন্স কৰি নিব পাৰিব 32 ফুট দীঘলত আছে ইয়াৰ বডিটো ডালা বডি নেক্সট আহিছোঁ আকৌ এখন আহিছোঁ 912 টিপাৰ হয় 2023 ডিচেম্বৰ মাহৰ গাড়ী এইখনৰ আস্কিং প্ৰাইচ কৈছোঁ 14 লাখ টকা যদি আপুনি আমাৰ অফিচলৈ আহে কথা পাতে তেতিয়াহ'লে আৰু মই কমাই আপোনাক দি দিম ৰিফাইনেন্স এভেইলেবল আছে 2-3 লাখ টকা দিব ৰিফাইনেন্সত নিব পাৰিব যদি আপুনি 4 টন পাছিঙত যদি 4 চকা গাড়ী যদি বিচাৰি আছে তেতিয়াহ'লে এইখন আপোনাৰ কাৰণে 700 আছে এইখন 2022 গাড়ী এইখনৰ আস্কিং প্ৰাইচ কৈছোঁ 11 লাখ কম বেছ কৰাই দিম আহিব আমাৰ অফিচত কথা পাতিব ফাইনেন্স এভেইলেবল আছে যদি আপোনাৰ আল্ট্ৰা T7 লাগে 14 ফুট দীঘলত 4 চকাত 2022 গাড়ী এইখন পাই আছে 7,50,000 টকাত অন টেবল কথা বোলে আৰু নিগেচিয়েবল কৰাই দিম এইখন হৈছে আইচাৰ হয় 12 ফুট দীঘলত বডি 4 চকাত 4 টন পাছিঙত আছে এইখনৰ আস্কিং প্ৰাইচ কৈছোঁ 9 লাখ টকা যদি আপুনি অন টেবল কথা পাতে আমাৰ অফিচলৈ আহে ন তেতিয়া আৰু নিগেচিয়েবল কৰি আপোনাক দিবলৈ চেষ্টা কৰিম ফাইনেন্স এভেইলেবল আছে আনফালে এইখন আছে চাওক 2022 হয় বলেৰো 4x4 আছে এইখনৰ কামটো অলপ বাকী আছে বাৰু বাম্পাৰ চাম্পাৰ লগোৱা নাই এইখনো পাই যাব এভেইলেবল আছে আহিব আপুনি যদি আপোনাক চুপ্ৰ লাগে মহিন্দ্ৰা চুপ্ৰ 4 গিয়াৰ 2023 গাড়ী
এইখনৰ আস্কিং প্ৰাইচ কৈছোঁ 3,40,000 টকা। নিগেচিবল হৈ যাব, অন টেবল কথা পাতিম। তো এইখিনি আছিলে আজিৰ ভিডিঅ' এছ এছ মটৰ্ছৰ পৰা নতুন ভিডিঅ'ত সোনকালে লগ পাম, তেতিয়ালৈকে চাবা আৰু এইটো ভিডিঅ' ইমান খেলিলৈকে চোৱাৰ বাবে ধন্যবাদ।